মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, মই ইয়াৰ আগৰ ভিডিঅ' ক্লাছটোত তোমালোকক উচ্চ গণিতৰ সামগ্ৰিক জ্যামিতিৰ আমি উপপাদ্য সহায়ত কেইটামান 8.1 অনুশীলনীটোৰ অংক কৰি দিছিলোঁ আৰু আজি যিকেইটা বাকী ৰৈ গ'ল সেই অনুশীলনীটোৰ মই সেই অংককেইটা তোমালোকক বুজাই দিবলৈ যত্ন কৰিছোঁ আৰু তাৰ পিছতে আমি নেক্সট উপপাদ্যটোলৈ যাম। গতিকে মই সেইদিনা ক্লাছত 5 নম্বৰলৈ বুজাই দিছিলোঁ। আজি আৰু কেইটামান সেই অনুশীলনীৰ অংক কেইটামান বুজাই দিবলৈ ওলাইছোঁ। তোমালোকে মন দি শুনিবা আৰু নোট কৰি ল'বা। নম্বৰ ABCD এটা চক্ৰীয় চতুৰ্ভুজ আৰু A বিন্দুত অঁকা বৃত্তটোৰ স্পৰ্শকডাল BDৰ সমান্তৰাল প্ৰমাণ কৰা যে CA এংগল BCDৰ সমদ্বিখণ্ড। এইটো প্ৰমাণ কৰিব লাগে। আমি ABCD চক্ৰীয় চতুৰ্ভুজ বুলি কোৱাৰ লগে লগে এটা বৃত্ত অংকন কৰিব পাৰোঁ। এটা বৃত্তৰ ভিতৰত আমি ABCD চক্ৰীয় চতুৰ্ভুজটো অংকন কৰিম। ABCD চক্ৰীয় চতুৰ্ভুজৰ A বিন্দুত অঁকা স্পৰ্শকডাল, A বিন্দুত আমি এডাল স্পৰ্শক অংকন কৰিছোঁ। PQ এই স্পৰ্শকডালৰ সমান্তৰাল কৰি তোমাৰ BD স্পৰ্শকডাল BDৰ সমান্তৰাল, BD কৰ্ণ, এই BD সংযোগ কৰি দিলে এই BD ৰেখাখণ্ডৰ সমান্তৰাল হ'ব স্পৰ্শকডাল। এতিয়া আমি প্ৰমাণ কৰিব লাগে AC এংগল BCDৰ সমদ্বিখণ্ড, অৰ্থাৎ এংগল DCBৰ সমদ্বিখণ্ড, অৰ্থাৎ এংগল ACB আৰু এংগল ACD সমান বুলি দেখুৱাব লাগে। এইটো ABCD এটা চক্ৰীয় চতুৰ্ভুজ, A বিন্দুত টনা স্পৰ্শকডাল BD কৰ্ণৰ সমান্তৰাল, AC জইন কৰা হ'ল। প্ৰমাণ কৰিব লাগে AC এংগল BCDৰ সমদ্বিখণ্ড। এতিয়া আমি আগৰ উপপাদ্যটো আছিলে, তোমালোকৰ নিশ্চয় মনত পৰিছে। আমাৰ স্পৰ্শ বিন্দুৰ মাজেৰে এডাল কৰ্ড আছিল। এতিয়া স্পৰ্শক আৰু জিয়াৰ মাজৰ কোণ জিয়াডালৰ বিপৰীত বৃত্তাংশত উৎপন্ন কৰা কোণৰ সমান। এইটো উপপাদ্য পঢ়িছিলোঁ। এই উপপাদ্যটোৰ আলমতে মই এইটো প্ৰমাণ কৰিবলৈ বিচাৰিছোঁ। জাষ্ট বুজাই দিছোঁ। তোমালোকৰ এইডাল স্পৰ্শক AD জিয়া আৰু PQ স্পৰ্শক আৰু জিয়াৰ মাজৰ কোণ জিয়াডালৰ বিপৰীত বৃত্তাংশত উৎপন্ন কৰা কোণৰ সমান। বিপৰীত বৃত্তাংশত কোণ হৈছে কোণ এইটো, এইডাল জিয়াত যদি কৰোঁ এই কোণটো এইটো কোণৰ সমান। আকৌ AP স্পৰ্শক AB জিয়া
স্পৰ্শক আৰু জিয়াৰ মাজৰ কোণ জিয়াডালে AB জিয়াডালে বিপৰীত বৃত্তাংশত উৎপন্ন কৰা কোণৰ সমান বিপৰীত বৃত্তাংশত উৎপন্ন কৰা কোণৰ সমান এইটো কোণ আৰু এই দুটা PQ প্যাৰেলেল DB গতিকে এই কোণটো কাৰ সমান হ'ব এইটো কোণ এইটো কোণৰ সমান হ'ব এই কোণটো এইটো কোণৰ সমান হ'ল কি কোণ এই দুটা একান্তৰ কোণ আমি দেখুৱালো এই কোণটো এইটো কোণৰ সমান আৰু এই কোণটো এইটো কোণৰ সমান আলটিমেটলি কি হ'ল এইটো কোণ একান্তৰ কোণ আকৌ এই কোণটো এইটো কোণৰ সমান বিপৰীত বৃত্তাংশ বিপৰীত বৃত্তাংশত কোণৰ সমান স্পৰ্শক আৰু জিয়াৰ মাজৰ কোণ তাৰ বিপৰীত বৃত্তাংশত কোণৰ সমান আকৌ এই কোণ এই দুটা কোণ সমান গতিকে এইটো কোণ সমান এইটো কোণ আনহাতে এইটো কোণ কাৰ সমান স্পৰ্শক আৰু জিয়াৰ মাজৰ কোণ জিয়াডালে বিপৰীত বৃত্তাংশত উৎপন্ন কৰা কোণৰ সমান এইটো কোণ এইটো কোণৰ সমান এইটো কোণ এইটো কোণৰ সমান এইটো কোণ এইটো কোণৰ সমান অৰ্থাৎ এই দুটা সমান এতেকে এইডাল কি হ'ব এংগল BCD সমদ্বিখণ্ড এতিয়া আমি দেখুৱাব পাৰোঁ এংগল QAD is equal to angle ABD is equal to angle ACD বিপৰীত বৃত্তাংশ কোণ একে চাপৰ বিপৰীত বৃত্তাংশ কোণ তাৰপিছত PQ parallel BD AB ছেদক বাতিৰ যোগ এনেহলে এইটো কোণ সমান কি নাম PAB is equal to angle ABD ABD PAB বিপৰীত বৃত্তাংশ কোণ এইটো একে নহয় এইটো একান্তৰ কোণ আকৌ এই কোণটো এইটো কোণৰ সমান এই কোণটো এইটো কোণৰ সমান এইটো কোণ এইটো কোণৰ সমান এইটো কোণ এইটো কোণৰ সমান এইটো কি নাম আকৌ angle PAB is equal to angle ABD AC PAB is equal to ACB এতিয়া আমি দেখুৱাব পাৰোঁ ACB is equal to itu ABD is equal to itu আৰু ABD is equal to itu গতিকে এই কোণটোৱে কি হ'ব সমান হ'ব PAB ABD কোণ হ'ব ACD এইটো ইউজিং 1 দিব পাৰোঁ গতিকে PAB is equal to ACD আৰু PAB is equal to ABD এইটো যদি নাম্বাৰ 2 দেও গতিকে ইয়াৰ পৰা লিখিব পাৰোঁ আমি PAB is equal to ACD PAB is equal to ABD ABD is equal to ACD number 3 from 1 to and 3 from 1 2 and 3 keep on PAB is equal to ACD
PAB is equal to ABD, ABD is equal to ACD, ACD is equal to কি হ'ব ABD, মানে ABD is equal to ACD, ABD is equal to ACD, ultimately ACD is equal to ACP. ACD is equal to ACB. ACD is equal to ACB. এই দুটা কোণ সমান। Therefore, AC, angle AC নহয় BCD ৰ সমদ্বিখণ্ড। এইটো থিওৰেমৰ আৰম্ভণি কৰা হ'ল। এইটো হ'ব 6 নম্বৰটো। প্ৰথমতে চক্ৰীয় চতুৰ্ভুজটো আকতে অলপ সাৱধান হ'ব লাগিব যাতে ইয়াৰ কৰ্ণডাল ইয়াৰ স্পৰ্শকডালৰ সমান্তৰাল হয়। এইটো কোণৰ সমান হ'ব, এইটো কোণৰ সমান হ'ব, আকৌ এইটো কোণৰ সমান একান্তৰ কোণ, আনহাতে এইটো কোণৰ সমান। আল্টিমেটলি এইটো কোণৰ সমান, এইটো কোণৰ সমান, এই দুটা কোণ সমান হ'ব। গতিকে AC এংগল BCD ৰ সমদ্বিখণ্ড হ'ল। নেক্সট আহিছে এইটো হ'ব নেক্সট আহিব দুটা বৃত্তই বহিভাৱে A বিন্দুত পৰস্পৰ স্পৰ্শ কৰিছে। A বিন্দুৰ মাজেৰে অঁকা দুডাল ৰেখাই বৃত্তটোক ক্ৰমে P, Q আৰু X, Y বিন্দুত ছেদ কৰিছে। প্ৰমাণ কৰা PX আৰু QY পৰস্পৰ সমান্তৰাল। এইটো দুটা বৃত্তই বহিভাৱে A বিন্দুত স্পৰ্শ কৰিছে। দুটা বৃত্তই বহিভাৱে A বিন্দুত স্পৰ্শ কৰিছে। কৰা হ'ল এইটো A বিন্দু। দুটা বৃত্তই বহিভাৱে A বিন্দুত স্পৰ্শ কৰিছে। A বিন্দুৰ মাজেৰে দুডাল ৰেখাই বৃত্ত দুটা PQ আৰু XY বিন্দুত ছেদ কৰিছে। PQ আৰু XY বিন্দুত ছেদ কৰিছে। A বিন্দুৰ মাজেৰে এডাল ৰেখাখণ্ড PQ আৰু আনডাল ৰেখা আছে XY বিন্দুত ছেদ কৰিছে। এতিয়া আমি প্ৰমাণ কৰিব লাগে PX আৰু QY পৰস্পৰ সমান্তৰাল। PX আৰু QY, YQ প্যাৰেলাল। দেখুৱাব লাগে PX প্যাৰেলাল YQ। আমি অঙ্কন কৰিম। অঙ্কন A বিন্দুৰ মাজেৰে BC স্পৰ্শক অঁকা হ'ল। A বিন্দুৰ মাজেৰে আঁকিছো BC স্পৰ্শক অঁকা হ'ল। এতিয়া চোৱা আমি A বিন্দুত BC স্পৰ্শক এডাল হ'ল জিয়া। স্পৰ্শক আৰু জিয়াৰ মাজৰ কোণ জিয়াডালে বিপৰীত বৃত্তাংশত উৎপন্ন কৰা কোণৰ সমান। ঠিক একেদৰে CA স্পৰ্শক BC স্পৰ্শক AQ আনটো বৃত্তৰ জিয়া। গতিকে CAQ ইজ ইকুৱেল টু কিমান? বিপৰীত বৃত্তাংশত Y এংগুলৰ সমান। অৰ্থাৎ এইটো এংগুল সমান এইটো এংগুল, এই এংগুলটোৰ সমান হ'ল। এই দুটা কি কোণ? বিপৰীত কোণ। এই দুটা সমান।
গতিকে এই দুটা সমান হ'লে ইয়াৰ সমান এইটো ইয়াৰ সমান এইটো গতিকে এই এংগল দুটা কি হ'ব সমান হ'ব যেহেতু এই এংগল দুটা আমি চিনি পাইছোঁ কি কোণ একান্তৰ কোণ গতিকে px প্যাৰেলাল xy অতি সহজ প্ৰুফ অতি সহজে মই জাস্ট এংগল কেইটা লিখি দিছোঁ আমি angle BAP is equal to angle X বিপরীত বৃত্তাংশ কোণ বিপরীত বৃত্তাংশ কোণ বিপরীত বৃত্তাংশ কোণ তাৰপিছত next edu CAQ is equal to angle Y বিপরীত বৃত্তাংশ কোণ আন্ত বৃত্তৰ এটো বৃত্তত এটো বৃত্তত এটো শর্ট করে লিখি দিছো ইংগিতটো দিছো therefore since BAQ is equal to CAQ কি কোণ বিপরীত কোণ গতিকে আমি কব পাৰো therefore angle X is equal to angle Y so PX parallel YQ এটো অতি সহজ আমি 7 নম্বৰটো কৰি দিলো ঠিক সেইদৰে 8 নম্বৰটো আমি কব বিচাৰিছো দুটা বৃত্তই দুটা বিন্দু A আৰু B পৰস্পৰ ছেদ কৰিছে এটা বৃত্তৰ পৰিধিৰ কোনো বিন্দু P A আৰু B ৰে সৈতে সংযোগ কৰি বঢ়াই দিয়াত আন্তঃবৃত্ত ক্ৰমে C আৰু D বিন্দুত কাটে প্ৰমাণ কৰা যে CD P ত অকা স্পৰ্শকৰ সমান্তৰাল এতিয়া 8 নম্বৰটো এটো নিশ্চয় হৈছে দুটা বৃত্তই A আৰু B বিন্দুত ছেদ কৰিছে দুটা ভিন্ন ব্যাসাৰ্ধৰ বৃত্ত আঁকিবা ব্যাসাৰ্ধ কম বেছি কৰি দিবা তেতিয়া হলে তোমাৰ বুজাৰ কথা যেটো কনসেপচন আছে বুজিবলৈ সেইটো সহজ হয় ক্লিয়াৰ হয় সহজ মানে ক্লিয়াৰ হয় কেন্দ্ৰীয় আৰু দুটা বৃত্তৰ ব্যাসাৰ্ধ ভিন্ন হ'ব নিশ্চয় গতিকে দুটা বিন্দুত ছেদ কৰিছে A আৰু B বিন্দুত ছেদ কৰিছে এটো A বিন্দু দিলো এটো B বিন্দু দিলো A আৰু B বিন্দুত ছেদ কৰিছে এটা বৃত্তৰ পৰিধিৰ কোনো বিন্দু P A আৰু B ৰ সৈতে সংযোগ কৰি দিয়া এটা তুমি এটো অলপ বেছি কাটা হল অলপমান কম কাটি দিও A B এটা বৃত্তৰ যি কোনো এটা সাপোজ P বিন্দু লোৱা হল P এর মাজেৰে এটা লেখাতনা হল আন্তঃবৃত্ত কোড কাটিছে C বিন্দু আৰু P B সংযোগ কৰা হল আন্তঃবৃত্ত কোড কাটিছে B বিন্দু এতিয়া কৈছে CD প্ৰমাণ কৰা যে CD P অকা স্পৰ্শকৰ সমান্তৰাল CD P অকা স্পৰ্শকৰ সমান্তৰাল P এডাল স্পৰ্শক টনা হল স্পৰ্শকডালৰ নাম দিলো মই এটো জয়েন কৰি দিলো অঙ্কন স্পৰ্শকডালৰ নাম দিলো EF P বিন্দুত স্পৰ্শক কন্টাক্ট পইণ্ট এটো আৰু CD আমি দেখুৱাব লাগে EF parallel CD এতিয়া এটো কোন
EPA জিয়া আৰু স্পৰ্শকৰ মাজৰ কোণ জিয়াডালে বিপৰীত বৃত্তাংশত উৎপন্ন কৰা কোণৰ সমান অংকন এটা থাকিব অংকনটো কি আছিল AB সংযোগ কৰা হ'ল অকা হ'ল এতিয়া এই কোণটো সমান আমি জানো এটো কি চতুৰ্ভুজ এইফালৰ ডাঙৰ বৃত্তটো প্ৰমাণ কি হ'ব ABDC এটা সক্ৰিয় চতুৰ্ভুজ সক্ৰিয় চতুৰ্ভুজৰ কি হয় বহিঃকোণৰ মাপ দূৰৱৰ্তী অন্তঃকোণৰ সমান গতিকে এংগল PBA বা ABP is equal to angle ABP is equal to angle C এটো C দিছো শর্ট অকলে আছে এংগল যি সক্ৰিয় চতুৰ্ভুজ হলে এটো সমান হয় নাম্বার 1 দিলো আগতে মই দেখুৱাইছিলো এটো এবাৰ লিখি দিয়া PQ EF P বিন্দু EF স্পৰ্শক আৰু AP জিয়া গতিকে জিয়া আৰু স্পৰ্শকৰ মাজৰ কোণ নাম কি EPA is equal to angle ABP number 2 again from 1 and 2 ABP angle C ABP angle EPA again from 1 and 2 keep on compare eduta gotike angle C is equal to angle ABP sorry angle C is equal to EPA angle EPA by APE angle C is equal to angle EPA এই দুটা কি কোণ একান্তৰ কোণ যেহেতু ইহা একান্তৰ কোণ therefore কি হয় EF parallel CD এনেকুৱা অতি সহজ আমি সহজে এনে ধৰণে অংকবোৰ কৰিব পাৰো তাৰ পিছত আৰু দুটা অংক আছে আমি কোনো বৃত্তৰ পৰিধিত ABC তিনিটা বিন্দু A বিন্দুত বৃত্তটোৰ স্পৰ্শকৰ সমান্তৰালভাৱে আন এডাল ৰেখা অকাত ৰেখাডালে AB আৰু AC ক্ৰমে D আৰু E বিন্দু ছেদ কৰিলে প্ৰমাণ কৰা যে ABCD এটা সক্ৰিয় চতুৰ্ভুজ এইটো বৃত্তৰ পৰিধিত ABC তিনিটা বিন্দু এটা বৃত্ত অংকন কৰো এটা বৃত্ত অংকন কৰিলো A বিন্দু এটা দিলো ABC CD তোমালোকে দিউতে অলপ সময় ল'ব লাগিব কাৰণ A বিন্দুত আমাক কি আঁকিব দিছে A বিন্দুত স্পৰ্শকৰ সমান্তৰাল আন এডাল ৰেখা আঁকা হ'ল A বিন্দুত এডাল স্পৰ্শক আঁকিলো আমি ইয়াৰ সমান্তৰাল এটা লেখা টানিব লাগিব সমান্তৰাল লেখা টানিছো এডালৰ নাম দিছে নাম দিয়া নাই ৰেখাডাল A বিন্দুৰ পৰা এডাল লেখা কটা কৈ AC AB আৰু এডাল লেখা কটা কৈ AC ABC এই বৃত্তৰ পৰিধিত থাকিব পৰিবৃত্তটোত থাকিব আৰু এইডাল সমান্তৰাল ৰেখা
আমি ধৰিছো ধৰা আৰ এছ এডালৰ নাম দিলো পি কিউ স্পৰ্শকৰ সমান্তৰালকৈ আৰ এছ টানিছো এই আৰ এছ ৰেখাখণ্ডক এ বি আৰু এ চি এ ক্ৰমে ডি আৰু ই বিন্দুত ছেদ কৰিছে এতিয়া প্ৰমাণ কৰিব লাগে BCED এটা সক্ৰিয় চতুৰ্ভুজ BCED এটা সক্ৰিয় চতুৰ্ভুজ অতি সহজ এটো দেখুৱাই দিছো তোমালোকে চাবা এই দুডাল প্যাৰেলাল PQ প্যাৰেলাল RS PQ প্যাৰেলাল RS এডাল যদি আমি সেটআপ বুলি ভাবো এই কোণটোৱে কি হ'ব সমান angle PAD is equal to angle ADE আকৌ PAD is equal to angle এডাল জিয়া আৰু স্পৰ্শকৰ মাজৰ কোণ জিয়াডালে বিপৰীত বৃত্তাংশত উৎপন্ন কৰা কোণৰ সমান PAD বুলি নকৈ PQ A বিন্দুত স্পৰ্শক A বিন্দুত PQ স্পৰ্শক গতিকে AB therefore angle PAB is equal to angle C. The PAB same, but ADE same. Since ekata kon PAD is equal to PAB ekata kon, therefore PAD means ADE is equal to PAB means C. The PAD is equal to ADE. PAD is equal to sorry. PAB is equal to PAB ekata kon thike ase jehetu ete PAD ঠাইত আমি লিখিলো ADE আৰু PAB ঠাইত লিখিলো C তে এই দুটা কোণ সমান তাৰ মানে এইটো কোণে সমান গতিকে এই চতুৰ্ভুজৰ এটো দূৰৱৰ্তী অন্তঃকোণ এটো বহিকোণ গতিকে এইটো চতুৰ্ভুজ কি হ'ব এতেকে BCED সক্ৰিয় চতুৰ্ভুজ এনেকুৱা গতিকে অতি সহজ আৰু ইয়াৰ পিছত আমাৰ এটা মান কেইটামান দিয়া আছে নিশ্চয় এই মান দিয়া থকা অংকগিটা কৰিব পাৰিবা অতি সহজে তোমালোকক হেতু নিজে কৰিবলৈ মই দায়িত্ব দিলো তোমালোকে নিশ্চয় এই অংকটো কৰিব পাৰিবা সুন্দৰভাৱে 85 আৰু 120 দিয়া আছে চিত্ৰটো আঁকি ললেই আন্তঃকোণ নিৰ্ণয় কৰিব পাৰিবা এতিয়া 8.1 অনুশীলনীৰ আটাইবোৰ অংক আলোচনা হৈ গৈছে মাত্ৰ এটা থাকিলে তোমালোকক হেতু দায়িত্ব দিলো এই অংকটোৰ দুটা এংগল দিয়াই আছে ধুনীয়াকৈ চিত্ৰটো আঁকি ললে এংগল খোজা এংগল গিটাৰ তোমালোকে উলিয়াব পাৰিবা এতিয়া মই নেক্সট উপপাদ্যটো লৈ যাব বিচাৰিছো 8.2 অনুশীলনীৰ যেটো উপপাদ্য আছে সেই উপপাদ্যটো এটা ইম্পৰ্টেন্ট উপপাদ্য অতি আৱশ্যক উপপাদ্য এই উপপাদ্যটোৰ সহায়ত আমি ইয়াৰ পিছৰ অনুশীলনটো কৰিবলৈ যত্ন কৰিম উপপাদ্যটো হৈছে এটা ত্ৰিভুজৰ শীৰ্ষকোণৰ অন্তঃসমদ্বি খণ্ডকে ভূমিক অন্তভাৱে আন বাহু দুটাৰ অনুপাতত ভাগ কৰে এটা ত্ৰিভুজৰ শীৰ্ষকোণৰ অন্তঃসমদ্বি খণ্ডকে
অন্তঃসমদ্বিখণ্ডকে ভূমিক অন্তভাৱে আন দুটা বাহুৰ অনুপাতত ভূমিক অন্তভাৱে আন দুটা বাহুৰ অনুপাতত ভাগ কৰে প্ৰমাণ কৰা। এইটো উপপাদ্য এনেকৈ আহিব প্ৰশ্ন। এটা ত্ৰিভুজৰ শীৰ্ষকোণৰ অন্তঃসমদ্বিখণ্ডকে ভূমিৰ অন্তভাৱে আন দুটা বাহুৰ অনুপাতত ভাগ কৰে। এতিয়া ডায়াগ্ৰামটো আঁকিবলৈ যত্ন কৰা। আমি এটা বৃহৎকোণী ত্ৰিভুজ লম। এটি সুবিধাৰ কাৰণে এনেকুৱা চিত্ৰটো অলপ সৰুকৈ আঁকিলেও হৈ যায়। অলপ সৰু কৰি দিছোঁ। A B C A B C A কোণৰ সমদ্বিখণ্ডক শীৰ্ষকোণৰ সমদ্বিখণ্ডক A কোণৰ সমদ্বিখণ্ডকে BC X বিন্দুত ছেদ কৰিছে। এতিয়া আমি প্ৰমাণ কৰিব লাগে ত্ৰিভুজ ABCৰ এংগুলাৰ সমদ্বিখণ্ডক AX BC X বিন্দুত কাটিছে। প্ৰমাণ কৰিব লাগে AB is to AC is equal to BX is to CX। এইটো কোণ কৰা বাহু দুটাৰ অনুপাতত ইহঁতৰ বিপৰীত বাহুটো অন্তভাৱে অনুপাতত ভাগ কৰিছে। অন্তভাৱে আন দুটা বাহুৰ অনুপাতত ভাগ কৰে। ভূমিক অন্তভাৱে আন দুটা বাহুৰ অনুপাতত ভাগ কৰে। AB is to AC is equal to BX is to CX। আমি অংকন এটা ইয়াত আছে। অংকনটো কৰি ল'লে অতি সহজে প্ৰমাণটো কৰিবলৈ তোমালোকে পাৰিবা। অংকনটোৱে আচল এই থিয়ৰেমটোৰ আচল কথাখিনি আহি পৰে। আমি C বিন্দুৰ মাজেৰে AXৰ সমান্তৰালকৈ এডাল ৰেখা টানি দিম। C বিন্দুৰ মাজেৰে AXৰ সমান্তৰালকৈ এডাল ৰেখা টনা হ'ল। BX বঢ়াই দিয়াত ই D বিন্দুত ছেদ কৰিছে। সেইখিনি C বিন্দুৰ মাজেৰে X পেৰেলেল CD অঁকা হ'ল। ই বৰ্ধিত BA D বিন্দুত ছেদ কৰিছে। C বিন্দুৰ মাজেৰে X পেৰেলেল CD অঁকা হ'ল। X পেৰেলেল CD অঁকা হ'ল। ই বৰ্ধিত BA D বিন্দুত ছেদ কৰিছে। এতিয়া আমি আগৰ এটা উপপাদ্য পাইছোঁ। কোনো এটা ত্ৰিভুজৰ এটা বাহুৰ সমান্তৰালকৈ যদি আন দুটা বাহুক এটা লেখাই ছেদ কৰে EF, তেতিয়াহ'লে আমি পাওঁ AE by BE is equal to AF by CF। এই উপপাদ্যটোৰ আগতে ইতিমধ্যে পোৱা হৈ গৈছে। সেইটোৰ আলম লৈ এই উপপাদ্যটো আমি প্ৰুভ কৰিবলৈ যত্ন কৰিম। তোমালোকে চাবা অতি সহজ। আমি প্ৰমাণৰ কাৰণে কি ধৰি ল'লোঁ?
প্ৰমাণ ত্ৰিভুজ ডাঙৰটো ধৰি লোৱা ত্ৰিভুজ BCD কোন কোন প্যারালাল XA parallel CD XA parallel CD therefore এটাকে আমি কি লিখো AB is to AD is equal to BX is to CX AB is to AD is equal to BX is to CX এটো বাহু অনুপাত এটো বাহু অনুপাত এই ডাঙৰ ত্ৰিভুজটো ধৰিছো এই দুটা বাহু সমান্তৰাল লিখি দিছো এতিয়া আমি এই AD ঠাইত যদি AC বনাব পাৰো তেতিয়া হলে আমাৰ থিওৰেমটো প্ৰুভ হৈ যাব গতিকে আমি এই বাহুটো বৰ্ধিত বাহুখিনি কেনেকৈ সমান হয় এটো কৰিবলৈ যত্ন কৰোঁ ইতিমধ্যে আমি জানো বা গম পাইছো XA parallel কোণ CD যদি তিৰ্যক তুমি এডাল ভাবা BD কি তিৰ্যক তেতিয়া হলে এই কোণটোৱে সৰি এইটো প্যারালাল এইটো এই কোণটোৱে সমান এই দুডাল প্যারালাল এডাল তিৰ্যক এই কোণটোৱে সমান কি কোণ BAX is equal to angle ADC কি কোণ অনুৰূপ কোণ দুডাল সমান্তৰাল সৰলৰেখাক এডাল ছেদকে ছেদ কৰিলে ছেদকৰ ছেদ কৰিলে অনুৰূপ কোণবোৰ পৰস্পৰ সমান যদি ৰেখা দুডাল সমান্তৰাল হয় এইটো কোণ নেক্সট এইটো নাম্বাৰ 1 next again XA parallel CD এবাৰ তিৰ্যক এডাল ধৰা AC তিৰ্যক তেতিয়া কি হ'ব এইটো এংগলৰ সমান angle XAC is equal to angle ACD কি কোণ একান্তৰ কোণ আকৌ আগৰবাৰ দৰে দুডাল সমান্তৰাল সৰলৰেখাক এডাল ছেদকে ছেদ কৰিলে একান্তৰ কোণবোৰ পৰস্পৰ সমান ইতিমধ্যে আমি এয়া প্ৰমাণ কৰি আহিছো জেনেৰেল মেথছত 9ত গতিকে কি হ'ব যেহেতু এডাল সমদ্বিখণ্ডক আছিল এইটো কোণে সমান BAX is equal to angle CAX গতিকে that implies angle ADC is equal to angle ACD ADC is equal to angle ACD এইটো কোণৰ সমান so that implies আমি লিখিব পাৰো এতিয়া AD is equal to AC এইটো হল the from এইটো এতেকে AB is to AD is to AD ঠাইত কি লিখিম AC is equal to BX is to CX এইটোৱে লাগে আমাক AB is to AC is equal to BX is to CX proof
এনেদৰে উপপাদ্যটো আমি অতি সহজে প্ৰমাণ কৰিব পাৰোঁ। অতি সহজ, আকৌ কৈ দিছোঁ, ত্ৰিভুজৰ শীৰ্ষকোণৰ অন্তঃসমদ্বি খণ্ডকে ভূমিৰ অন্তভাৱে আন দুটা বাহুৰ অনুপাতত ভাগ কৰে। প্ৰমাণ কৰা। ত্ৰিভুজ এ বি চিৰ এংগুলাৰ সমদ্বিখণ্ডক এ এক্সে বি চিক এক্স বিন্দুত কাটিছে। এতিয়া প্ৰমাণ কৰিব লাগে এ বি ইজ টু এ চি, এই দুটা বাহুৰ অনুপাত এ বি ইজ টু এ চি ইজ ইকুৱেল টু বি এক্স ইজ টু চি এক্স। এতিয়া চি বিন্দুৰ মাজেৰে এক্স এৰ সমান্তৰালকৈ এটা লেখা টানি দিলোঁ, বি এক বঢ়াই দিয়াত ই ডি বিন্দুত ছেদ কৰিছে। এতিয়া আমি ইতিমধ্যে পাই অহা এটা উপপাদ্য, বি চি ডি ত্ৰিভুজৰ যদি এক্স এ পেৰেলেল এক্স ডি হয়, তেতিয়াহ'লে ইটো ইজ টু ইটো, এইটো বাহুৰ অনুপাত এইটো বাহুৰ অনুপাতৰ সমান। এইটো থিয়ৰেম লিখি দিলোঁ। বি চি ডিত এক্স এ পেৰেলেল চি ডি, এ বি ইজ টু এ ডি ইজ ইকুৱেল টু বি এক্স ইজ টু চি এক্স। প্ৰায় হৈছেই, কিন্তু এই এ ডিটোৰ ঠাইত এ চি হ'লে হৈ যায়। এতিয়া সেইটো প্ৰমাণ কৰিবলৈ আমি যত্ন কৰিছোঁ। এ চি ইজ ইকুৱেল টু এ ডি বনাব লাগে। গতিকে এইযোৰা পেৰেলেল, এডাল যদি ছেদক বুলি ভাবোঁ, এইটো কোণে সমান। আকৌ এইযোৰা পেৰেলেল, এইডাল যদি ছেদক হয়, এইটো কোণে সমান। যিহেতু এই দুটা এক্স এংগুলাৰ সমদ্বিখণ্ডক, গতিকে এই দুটা কোণ সমান লিখি দিছোঁ। যিহেতু এই দুটা সমান, গতিকে এইটো কোণেও কি হ'ব? সমান হ'ব। গতিকে সমান কোণৰ বিপৰীত বাহু দুটাও কি হয়? সমান হয়। এ ডি ইজ ইকুৱেল টু এ চি হয়। গতিকে যিটো আমাৰ অৰিজিনেল ইয়াত আছিলে নাম্বাৰ 1 দিওঁ, এইটো ফ্ৰম 3 1 দিলে 1, এইটো 2 দিব লাগিব, এইটো 3 এইকেইটা নিদিলেও হৈ যায়। ফ্ৰম 1 ইউজিং ইমান ন, এতিয়া ফ্ৰম 1 become AB is to AC is equal to BX is to CX. এইদৰে প্ৰমাণ কৰিব পাৰি। এইটো থিয়ৰেম, এটি সহজ থিয়ৰেম। এই থিয়ৰেমটোৰ আধাৰত আমাক এটা অনুশীলনীত কেইটামান অংক দিয়া আছে। সেই অংকটোৰ কেইটামান তোমালোকক অংক কৰি দিবলৈ যত্ন কৰিছোঁ। ইয়াৰে যিটো 1 নম্বৰ অংক আছে, 1 নম্বৰ অংকটো প্ৰমাণ কৰা যে ত্ৰিভুজৰ যিকোনো এটা কোণৰ বহি সমদ্বিখণ্ডকে বিপৰীত বাহুক আন দুটা বাহুৰ অনুপাতত বহি বিভক্ত কৰে। এইটো একচুৱেলি থিয়ৰেমৰ নিচিনাই হয়। এইটো অন্তঃকোণৰ সমদ্বিখণ্ডকে বাহুটোক অন্তভাৱে বিভক্ত কৰিছিল। 1 নম্বৰ উদাহৰণটো হৈছে বহিকোণৰ সমদ্বিখণ্ডকে আনটো বাহু বহিভাৱে অনুপাতত বিভক্ত কৰে। এইটো গতিকে এইটো এই উদাহৰণ 1টো এই থিয়ৰেমটোৰ আলমতে আমি উপপাদ্য হিচাপে তোমালোকে ব্যৱহাৰ কৰিব পাৰা। উপপাদ্য বুলি নিলিখিবা, কিন্তু উপপাদ্য নিচিনাকৈ মনত ৰাখিবলৈ যত্ন কৰা। এই উপপাদ্যটোৰ এই অংকটোৰ আলমত পিছত আমি অংক কৰিবলৈ লাগিব। এইটোৰ আলমতো লাগিব আৰু বহিদিশত অংকৰ আলমতো লাগিব। গতিকে যিটো অংক এতিয়া বুজাম, সেই অংকটো এটা থিয়ৰেমৰ নিচিনাকৈ তোমালোকে লিখি ল'বলৈ যত্ন কৰিবা, মনত ৰাখিবলৈ যত্ন কৰিবা। এইটো হৈছে নিশ্চয় প্ৰমাণ কৰে যে ত্ৰিভুজৰ যিকোনো এটা কোণৰ বহিদিশণ্ডকে প্ৰমাণ কৰা যে যিকোনো ত্ৰিভুজৰ যিকোনো এটা কোণৰ বহি সমদ্বিখণ্ডকে বিপৰীত বাহু আন দুটা বাহুৰ
বাহুৰ অনুপাতত বহি বিভক্ত কৰে বহি বিভক্ত কৰে এইটো থিওৰেমৰ নিচিনাই ল'ব পাৰি প্ৰমাণ কৰে যে ত্ৰিভুজৰ যিকোনো এটা কোণৰ বহি সমদ্বিখণ্ডকে বিপৰীত বাহুক আন দুটা বাহুৰ অনুপাতত বহি বিভক্ত কৰে এতিয়া আমি আগৰ দৰেই ত্ৰিভুজটো আঁকিবলৈ যত্ন কৰোঁ এ বি চি এতিয়া বহি দ্বিখণ্ডক বুলি কৈছে গতিকে শীৰ্ষ অংকৰ বহি কোণ এটা আঁকিবলৈ যত্ন কৰিছোঁ আমি ইয়াক ধৰা ডি বিন্দুলৈ বঢ়াই দিছোঁ এতিয়া বহি দ্বিখণ্ড এ কোণটোৰ বহি কোণ চি এ ডি বহি কোণ হৈছে চি এ ডি এই বহি কোণটোৰ দ্বিখণ্ড এডাল বৰ্ধিত বি চি এক্স বিন্দুত ছেদ কৰিছে এ এক্স হৈছে বহি দ্বিখণ্ড আৰু বৰ্ধিত বি চিক এক্স বিন্দু দি ছেদ কৰিছে এতিয়া আমি উপপাদ্যটো এইদৰে লিখিব পাৰোঁ নামাকৰণ এনেকৈ কৰিব পাৰোঁ এ বি চি ত্ৰিভুজৰ যিকোনো এটা কোণৰ বহি সমদ্বিখণ্ড হয় এংগুল এৰ বহি কোণ এংগুল চি এ ডিৰ বহি সমদ্বিখণ্ড এ এক্সে বৰ্ধিত বি চি এক্স বিন্দুত ছেদ কৰিছে এতিয়া প্ৰমাণ কৰিব লাগে কি প্ৰমাণ কৰিব লাগে এ বি is to AC AB is to AC AB by AC অনুপাত is equal to বহিভাৱে দ্বিখণ্ড BX আৰু এইটো CX BX by CX সেইবাৰ x টো ভিতৰত আছে অন্তভাৱে দ্বিখণ্ডিত BX is to CX এবাৰ বহিভাৱে অনুপাতত বিভক্ত বহি বিপৰীত আন দুটা বাহুৰ অনুপাতত বহি বিভক্ত কৰে এই বাহিৰত কাটিছে নহয় বহি বিভক্ত হ'লে BX is to CX আখৰকেইটা একে থাকিব চিত্ৰটো এনেকুৱা হ'ব এতিয়া আগৰ দৰে আমি অংকন এটা কৰিবলৈ যত্ন কৰোঁ আমি যেনেকৈ উপপাদ্য এটা পাইছিলোঁ ত্ৰিভুজৰ দুটা বাহু সমান্তৰাল হ'লে বাহুবিলাক অনুপাতত ভাগ কৰে এক্সৰ সমান্তৰালকৈ চি বিন্দুৰ মাজেৰে আমি এডাল ৰেখা টানিলোঁ এডালৰ নাম দিলোঁ কি ই এ এক্স পেৰেলেল ই এক্স কৈ টনা হ'ল অংকন এ এক্স পেৰেলেল ই চি বিন্দুৰ মাজেৰে চি ই পেৰেলেল এক্স এ অঁকা হ'ল এইটো অংকন এই অংকনটো অঁকাৰ লগে লগে আমি বি এক্স এ ত্ৰিভুজটো দুডাল সমান্তৰাল সৰলৰেখা পালোঁ সমান্তৰাল সৰলৰেখা পোৱাৰ লগে লগে আমি ইটো বাহুৰ অনুপাত সমান হ'ব গতিকে আমি লিখিব পাৰোঁ কি বুলি प्रमाण त्रिभुज ए बी एक्सर कौन पैरेलल
EC parallel AX এডাল যদি প্যারালাল হয় তেতিয়াহলে আমি লিখিব পাৰো কি বুলি ইফালৰ পৰা যাওঁ BE by AE is equal to BC by CX. BC by CX. EC parallel AX. Etu tifus ABX quad koi BAX kole besi phoni hobo. Tetia amar BAX sab eta parallel kore dilu. Etia আমি এটো অনুপাত এটো হম এটো হলে আমাৰ বাহুকেইটা নাহে গতি আমি 1 1 যোগ কৰিম বা যোগ ক্ৰিয়া বুলি ক'লে ভুল নহয় B by AE plus 1 BC by CX plus 1 that implies plus 1 হলে BE plus AE by AE is equal to BC plus CX by CX. It is AE plus BE plus AE, BE plus AE, AB by AE is equal to BC plus CX, BC plus CX. গতিকে BX by CX. Number 1. এতিয়া আমি যদি এই ঠাইত সি কব পাৰো আমাৰ প্ৰমাণটো হৈ যাব অৰ্থাৎ এই ৰেখাখণ্ড AC ৰ সমান বুলি দেখুৱাব লাগে প্ৰমাণ এইখিনি দেখুৱাবলৈ আমি যত্ন কৰো এই দুডাল প্যাৰালেল গতি এইটো এংগলৰ সমান কিয় অনুৰূপ কোণ আকৌ এই দুডাল প্যারালাল এডাল তিৰ্যক গতিকে এই কোণতে সমান কিয় একান্তৰ কোণ যেহেতু এডাল সমদ্বিখণ্ডক এই দুটা কোণ সমান গতিকে ইয়াৰ সমান ইটো হল এই দুটাও কি হ'ব সমান হ'ব এই দুটা সমান হলে বিপৰীত বাহু দুটা সমান হ'ল গতিকে A is equal to AC হ'ব সেইখিনি লিখিব লাগে সেইখিনি লিখি দিলে আমাৰ প্ৰমাণটো সম্পূৰ্ণ হৈ যাব আমি কেনে কৰিলো EC parallel AX এডাল সেটক ধৰা ED সেটক গতিকে এংগল E is equal to angle DAX অনুরূপ কোণ next EC parallel AX AC setup গতিকে angle এটো নাম ACE is equal to angle CX একান্তৰ কোণ যেহেতু angle DAX is equal to angle CAX AX বহি সমদ্বিখণ্ড এতেকে এই দুটা এংগল সমান হ'ব angle E is equal to angle ACE therefore কি লিখিব পাৰি AE is equal to AC AE is equal to AC number 2 eto 2 hol using 2 number 2 গটিকে in number 1 number 2 ব্যবহার
ব্যৱহাৰ কৰিলে আমি পাম AB বাই এই ঠাইত AC হ'ব is equal to BX by CX এইটো তোমালোকে নিশ্চয় উপপাদ্য হিচাপে মন কৰিবা উপপাদ্য হিচাপে এইটো মন কৰিলে বহুত লাভৱান হ'বা এই উপপাদ্যটোৰ এই অংকটোৰ আলমত আমি উপপাদ্যৰ নিচিনাকৈ কেইবাটাও অংক কৰিব লাগে এইটো উপপাদ্য হিচাপে ব্যৱহাৰ কৰিবা মই প্ৰায় প্ৰমাণখিনি ৰাখি গৈছো AB by AC is equal to BX by CX এইটো C বিন্দুৰ মাজেৰে C parallel X এ অকা আছে C বিন্দুৰ মাজেৰে X এৰ parallel C কৈ অকা হ'ল এতিয়া ডাঙৰ ত্ৰিভুজটো লোৱা ABX ত্ৰিভুজটো লোৱা ABX ত্ৰিভুজত কি হ'ব EC parallel X A EC parallel X AX therefore এইটো বাহুৰ অনুপাত এইটো বাহুৰ অনুপাতৰ সমান ঠিক আছে 1 যোগ কৰা AB by AE is equal to BX by CX পালো AB by AE এই ঠাইত যদি আমি AC বনাব পাৰো তেতিয়াহলে আমাৰ অংকটো প্ৰুফ হ'ব গতিকে সেইখিনিৰ কাৰণে আমি এইটো এংগলৰ সমান কৰিলে অনুৰূপ কোণ এইটো এংগলৰ সমান কৰিলেও একান্তৰ কোণ যেহেতু এডাল বহি সমদ্বিখণ্ড এই দুটা কোণ সমান therefore এই দুটা কোণ সমান কোণৰ বিপৰীত বাহু দুটা সমান AE is equal to কিমান ওলাল AC ওলাল গতিকে আমি সেই ইকুৱেশ্যন নম্বৰ 1 টোত কি দিলো AB by AE ঠাইত AC দিলো is equal to BX by 6 প্ৰুফ হ'ল এইটো থিয়ৰমৰ লিখিয়াই এইটো বাৰে বাৰে কৈ আছো তোমালোকক এইটো মনত ৰাখিবলৈ যত্ন কৰিবা এইখিনিতে মই এই ক্লাছটো সামৰিব বিচাৰিছো আৰু এই উপপাদ্য দুটাৰ আলমত মই ইয়াৰ পিছৰ ক্লাছটোত এই অনুশীলনীৰ অংককেইটা কৰি দিব চেষ্টা কৰিম তোমালোকে এই উপপাদ্যকেইটা সুন্দৰভাৱে পঢ়ি নিশ্চয় আহিবা আৰু ইয়াৰ পিছত অংককেইটা বুজি ল'বলৈ যত্ন কৰিবা ধন্যবাদ